ৰাজ্যত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে সমষ্টিয়ে সকলো ৰাজ্যৰ মাজত আলোচনা যে সেই সমষ্টিটোত কোনে বিজয়ৰ শেষ হাঁহি মাৰিব আৰু এই 126টা সমষ্টিৰ ভিতৰত 10টা সমষ্টিত চৰ্চাত আছে আসলতে তাত জ্যেষ্ঠ আৰু একেবাৰে জেনজি যিসকল প্ৰাৰ্থী আছে বা কেইজনমান নতুন প্ৰজন্মৰ প্ৰাৰ্থীক লৈ চৰ্চা আছে আৰু সেই সমষ্টিকেইটা ইতিমধ্যে আপোনালোকে দেখিছে যে দিছপুৰ যোৰহাট খুৱাং কমলপুৰ বিশ্বনাথ লগতে মধ্য গুৱাহাটী অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি এবাৰ শিৱসাগৰ সমষ্টি আছে মৰিয়নি আছে সিপাঝাৰ আৰু বিহপুৰীয়া এই সমষ্টিসমূহত কোন কোন প্ৰাৰ্থী ওলাই যাব এই সমষ্টিসমূহত এটা খুব যুঁজ হৈছে বুলি সকলোৱে ক'ব বিচাৰিছে আৰু আপোনালোকৰ মন্তব্য জনাব পাৰে যে এই সমষ্টিসমূহত কোনে বিজয়ৰ শেষ হাঁহি মাৰিব কাৰণ মাজত মাথো কেইটামান ঘণ্টা আছে তাৰ পাছতেই উৎকণ্ঠাৰ অন্ত পৰিব ইতিমধ্যে বিজেপিয়ে যি তেওঁলোকৰ মিত্ৰজোঁট আছে তেওঁলোকে এটা কথা কৈছে যে এবাৰ পূৰ্বৰ সকলো অভিলেখ তেওঁলোকে ভংগ কৰিব আৰু তৃতীয়বাৰৰ কাৰণে তেওঁলোকে চৰকাৰ গঠন কৰিব হেতু স্পষ্ট হৈছে বুলি বিজেপিৰ ফালৰ পৰা কৈছে কিন্তু কেইটামান গুৰুত্বপূৰ্ণ সমষ্টি আছে সেইকেইটা সমষ্টি একাংশই কৈছে যে সেইকেইটা এবাৰ বিজেপিৰ হাতত নাথাকিব বুলি মন্তব্য কৰা হৈছে আৰু সেই সমষ্টিকেইটাক লৈ কিন্তু এবাৰ চৰ্চা আছে বিশেষকৈ মধ্য গুৱাহাটী সমষ্টিটো য'ত আৰম্ভণিৰ পৰাই বিজেপিৰ এজন জ্যেষ্ঠ নেতা যিজন দীৰ্ঘদিনৰ পৰা বিজেপিৰ লগত তেওঁ লাগি আছে বিজয় গুপ্তা বিজেপিৰ এজন পুৰণা কৰ্মী তেখেত আৰু লগতে একেবাৰে কম বয়সীয়া কুংকি চৌধুৰী এই যুঁজখন এখন অন্যতম গুৰুত্বপূৰ্ণ যুঁজ হ'ব ইতিমধ্যে হৈ গৈছে ফলাফল কাইলে দেখা পোৱা যাব কিন্তু তাক লৈও সকলোৰে আশা আছে যে মধ্য গুৱাহাটী সমষ্টিটো এগৰাকী নতুন বিধায়ক পাব নতুন প্ৰাৰ্থীৰ নতুন কম বয়সীয়া এগৰাকী বিধায়ক পাব কুংকি চৌধুৰীৰ ৰূপত নে অভিজ্ঞতাৰ ফলৰ পৰা বিজয় গুপ্তা ডাঙৰীয়া এই মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব কাক অধিক ভোটদান কৰিছে সেইটো চৰ্চাত আছে এই মধ্য গুৱাহাটী সমষ্টিটো কোনে শেষ হাঁহি মাৰিব কুংকি চৌধুৰীয়ে নে বিজয় গুপ্তাই কাৰণ এই সমষ্টিটোত আৰম্ভণিৰ পৰাই টাৰ্গেট কৰি লোৱা দেখা পোৱা গৈছিল কুংকি চৌধুৰী হওক বা বিজয় গুপ্তাক হওক সকলোৱে ছ'চিয়েল মিডিয়াত বিশেষকৈ টাৰ্গেটত আছিল দুয়োগৰাকী প্ৰাৰ্থী আৰু সেইকাৰণে কাইলৈৰ কাৰণে সকলোৰে চাই আছে যে মধ্য গুৱাহাটী সমষ্টিটো কাৰ দখললৈ যাব অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি যিটো হৈছে দিছপুৰ সমষ্টিটোত এইকাৰণে গুৰুত্বপূৰ্ণ হৈছে যে কংগ্ৰেছৰ পৰা নিৰ্বাচনৰ ঠিক আগে বিজেপিত যোগদান কৰা একেবাৰে নতুন এজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ এজন জ্যেষ্ঠ নেতা অসমৰ ৰাজনৈতিক দিশৰ ক্ষেত্ৰৰ কিন্তু বিজেপিত তেখেত একেবাৰে নতুন আৰু বিজেপিত যোগদান কৰাৰ লগে লগে দিছপুৰ সমষ্টিটো তেখেতক দিয়া হৈছিল প্ৰাৰ্থী হিচাপে তেখেতক প্ৰক্ষেপ কৰা হ'ল তাক লৈ যিজন পূৰ্বৰে পৰা আসলতে বিজেপিৰ টিকটৰ কাৰণে দাবী কৰি আছিল জয়ন্ত দাস তেখেত খুবত ফাটি পৰিছিল আৰু তেখেতে নিৰ্দলীয়ভাৱে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু লগতে কংগ্ৰেছৰ ফালৰ পৰা মীৰা বৰঠাকুৰ সেইকাৰণে এই সমষ্টিটো গুৰুত্বপূৰ্ণ যে দিছপুৰটো বিজেপিৰ দখলত থাকিবনে নাই প্ৰদ্যুৎ বৰদলৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'বনে নাই কাৰণ বিজেপিৰ মতে যে প্ৰদ্যুৎ বৰদলৈ বিজয় 100% নিশ্চিত কিন্তু দিছপুৰ সমষ্টিৰ একাংশ পুৰণি যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত জয়ন্ত দাসৰ সপক্ষে মত দিয়া দেখা পোৱা গৈছিল বিশেষকৈ যিসকল বিজেপিৰ কাৰণে দীৰ্ঘদিনৰ পৰা কাম কৰি আছে তৃণমূল পৰ্যায়ৰ যিসকল বিজেপি কৰ্মী আছে তেওঁলোক কিন্তু জয়ন্ত দাসৰ সপক্ষে তেওঁলোকে মত কৰিছিল আৰু একাংশই কৈছে যে জয়ন্ত দাস আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যুঁজখনৰ কাৰণে কৰবাত নহয় কৰবাত মীৰা বৰঠাকুৰৰ কাৰণে যুঁজখন সহজ হৈছিল বুলি কোৱা হৈছে সেইকাৰণে এই সমষ্টিটো এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈ ৰ'ব এইটো হৈছে দিছপুৰ সমষ্টি ইফালে হৈছে মধ্য গুৱাহাটী সমষ্টি আৰু লগতে খুৱাং সমষ্টিটোত লুৰিণজ্যোতি গগৈ আছে যিজনক যথেষ্ট আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছিল আৰু খুৱাং সমষ্টিটোত তেওঁ অনায়াসে বিজয় লাভ কৰিব বুলি তেওঁ মন্তব্য কৰিছে কিন্তু যুঁজ এখন হৈছে আৰু সেই কাৰণে খুৱাং সমষ্টিটো এখন অন্যতম গুৰুত্বপূৰ্ণ হ'ব একাংশই কৈছে যে লুৰিণজ্যোতি গগৈৰ দৰে নতুন প্ৰজন্মৰ নেতা বা কুংকি চৌধুৰীৰ দৰে নতুন প্ৰজন্মৰ একাংশ বিধায়িকা আমাক বিধানসভাত লাগে বুলি একাংশই মন্তব্য কৰিছিল আৰু সেই কাৰণে হয়তো খুৱাং সমষ্টিৰ ৰাইজে এতিয়া কাৰ সপক্ষে অধিক ভোটদান কৰিছে সেয়া লক্ষণীয় হ'ব আপোনালোকে মন্তব্য দিব পাৰে মই ভোলা কলিতাৰ কাকতীয়ে মন্তব্য কৰিছে গোটেই কেইখন বিজেপিয়ে পাব বুলি তেওঁ মন্তব্য কৰিছে এই 10টা সমষ্টি বিজেপিৰ দখলত থাকিব বুলি ভোলা কাকতীয়ে মন্তব্য কৰিছে আৰু যিসকল আছে আপোনালোকে এই সমষ্টিকেইটাৰ ওপৰত আপোনালোকৰ যদি কিবা মনোভাৱ আছে আপোনালোকে জনাব পাৰে যে কোন জিকিব কোনে দখল কৰিব দিছপুৰৰ মসনদ আৰু মীৰা বৰঠাকুৰ জয়ন্ত দাস নে প্ৰদ্যুৎ বৰদলৈ
আৰু মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তা নে কুংকি চৌধুৰী খোৱাঙত কোন জিকিব লুৰিণজ্যোতি গগৈৰ যি ৰাজনৈতিক ভৱিষ্যত আছে এবাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ হ'ব তেওঁৰ কাৰণে কাৰণ ইতিমধ্যে তেওঁ দুবাৰ নিৰ্বাচন খেলিছে এবাৰ বিধানসভা নিৰ্বাচন খেলিছে এবাৰ লোকসভা নিৰ্বাচন খেলিছে কিন্তু তেওঁৰ জয়ৰ মুখ দেখা নাছিল এবাৰ যথেষ্ট আশা কৰা হৈছে যে লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিৰ পৰা জয়ী হৈ আহিব লগতে শিৱসাগৰ সমষ্টি আছে শিৱসাগৰ সমষ্টিটো আৰম্ভণিৰ পৰাই যথেষ্ট বিতৰ্কত আছিল কাৰণ তাত ইতিমধ্যে অখিল গগৈ আছে আৰু নিৰ্বাচনৰ আগে আগে অখিল গগৈয়ে যি ধৰণৰ ৰাজনীতি কৰিছিল আচলতে যেটো মিয়াসকলক লৈ বা উচ্ছেদ কৰা লোকসকলক লৈ উচ্ছেদসকলক লৈ তাক লৈ শিৱসাগৰবাসী ৰাইজৰ মাজত কৰবাত নহয় কৰবাত খং খুব আছিল যে নিজৰ সমষ্টি এৰি এই য'ত উচ্ছেদ অভিযান চলি আছিল বনাঞ্চলত উচ্ছেদ কৰা হৈছিল তাত কিন্তু অখিল গগৈক বেছি দেখা পোৱা গৈছিল আৰু একাংশই কৈছিল যে AIDFৰ অবিহনে বা AIDF নিষ্প্ৰভ হোৱাৰ কাৰণে কংগ্ৰেছৰ যি পূৰ্বৰ দৰে এই সংখ্যালঘু লোকসকলৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা নথকাৰ কাৰণে সেই সকল লোকক টাৰ্গেট কৰিছে অখিল গগৈ এই মন্তব্য কৰা হৈছিল বিজেপি ফালৰ পৰা আৰু নামনি অসমতে তেওঁলোকে এবাৰ অধিক গুৰুত্ব দিছে বুলি তেওঁলোকে মন্তব্য কৰিছে কিন্তু অৱশেষত শিৱসাগৰ জিলাত পাৰ্টি হিচাপে দেখা গ'ল অখিল গগৈক আৰু অখিল গগৈৰ বিপক্ষে প্ৰথম অৱস্থাত প্ৰদীপ হাজৰিকা এজন জ্যেষ্ঠ অগপ নেতা যিজন আগতে আমগুৰি সমষ্টিত তেওঁ আছিল দীৰ্ঘদিন ধৰি আমগুৰি সমষ্টিৰ বিধায়ক হৈ আছিল আৰু এজন জ্যেষ্ঠ অগপৰ নেতা তেখেতক শিৱসাগৰত প্ৰক্ষেপ কৰা হ'ল কিন্তু অৱশেষত কুশল দুৱৰীয়ে টিকট বিচাৰি হাহাকাৰ লগোৱাত অৱশেষত কিন্তু সেই শিৱসাগৰ যিখন টিকুনিয়া যুঁজ হ'ব সেইখনো কিন্তু এখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু শিৱসাগৰবাসী ৰাইজৰ খুব আছে যে শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত স্থবিৰ হৈ পৰিছে কাৰণ যোৰহাট যথেষ্ট উন্নয়ন হ'ল শিৱসাগৰৰ কাষত লাগি থকা ডিব্ৰুগড় অন্য নালাগে মৰাণৰ নিচিনা জেগাত এতিয়া ইমান উন্নত হ'ল কিন্তু শিৱসাগৰ জিলাখনত আটাইতকৈ বেছি উন্নয়ন হ'ব লাগিছিল আৰু পৰ্যটনৰ দিশৰ পৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ জিলা কিন্তু সেইখন জিলা বছৰ বছৰ ধৰি হেদৰে থাকি গ'ল কোনো ধৰণৰ উন্নয়ন শিৱসাগৰ জিলাখনত আমি দেখা নাপালো হেতু তৰুণ গগৈ চৰকাৰ দিনতে হওক বা এই বিজেপি চৰকাৰ দিনত হওক শিৱসাগৰখনত কিন্তু কোনো ধৰণৰ উন্নয়ন নহল বাট পথৰ দুৰৱস্থা শিৱসাগৰৰ যিসমূহ কীৰ্তিচিহ্নসমূহ আছে হেদৰে পৰি আছে কৃত্ৰিম বানৰ কবলত পৰিছে একাংশ বেদখলকাৰীয়ে কীৰ্তিচিহ্নসমূহ লাহে লাহে সেইবোৰ তেওঁলোকে দখল কৰিছে সংৰক্ষণৰ অভাৱত সেইবোৰ জহি কহি গৈছে নামদাং শিলৰ খাকু যিখন আছে সেইখনো এতিয়া অতি দুৰৱস্থাত আছে তেনেবোৰ দিশৰ পৰা শিৱসাগৰ ৰাইজে বিচাৰিছে যে পৰিৱৰ্তন লাগে কিন্তু সেই পৰিৱৰ্তন শিৱসাগৰ ৰাইজৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে ভোট দিছে কিন্তু সেই যুঁজখনো এখন অন্যতম গুৰুত্বপূৰ্ণ এখন যুঁজ শিৱসাগৰ সমষ্টিটো মৰিয়নি সমষ্টিটোত আমি সকলোৱে জানো যে তাত ইতিমধ্যেই যি ৰূপজ্যোতি কুৰ্মী আছে এজন জনপ্ৰিয় নেতা আৰু তাত এবাৰ জ্ঞানশ্ৰী বৰা গৈছিল এগৰাকী নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আৰু সেই যুঁজখনো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে সকলোৱে কৈছে যে এবাৰ তাত পৰিৱৰ্তন আহিব কিন্তু তাৰ যিসকল লোক আছে তেওঁলোকে মন্তব্য কৰিছে যে নহয় বা বিজেপি যিসকল লোক আছে তেওঁলোকে কৈছে যে নহয় তাত ৰূপজ্যোতি কুৰ্মীয়ে জিকিব সেইখন এখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কৃষ্ণ চৰকাৰে লিখিছে সকলোতে বিজেপি জিকিব জহিৰ খানে লিখিছে মীৰা বৰঠাকুৰে দিছপুৰত জয়লাভ কৰাৰ সম্ভাৱনা আছে মীৰা বৰঠাকুৰৰ কথাও লিখিছে আৰু এইদৰে আমাৰ দুই চাৰিজনৰ মন্তব্য আহিছে মই আপোনালোকৰ মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰি আছো যে এই চৰ্চাত আছে 10টা বিধানসভা সমষ্টি মই ইতিমধ্যে কৈছো যে মৰিয়নি সমষ্টিত এটা গুৰুত্বপূৰ্ণ সমষ্টি য'ত ৰূপজ্যোতি কুৰ্মীৰ যি ক্ৰমাগত যি জয়ৰ ধাৰা এবাৰ কৰবাত নহয় কৰবাত স্তব্ধ হ'ব নেকি কাৰণ ইতিমধ্যে জ্ঞানশ্ৰী বৰাই কৈছে যে ৰাইজে মোৰ ওপৰত আস্থা দেখুৱাইছে আৰু মই প্ৰচাৰ চলাবলগীয়া হোৱা নাই মোৰ হৈ ৰাইজে প্ৰচাৰ চলাইছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু তেওঁ এবাৰ বিধানসভালৈ আহিব বুলি একেবাৰে আত্মবিশ্বাসী হৈ আছে তাৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মী যথেষ্ট আত্মবিশ্বাসী তেওঁ কৈছে যে সমষ্টি ৰাইজে মোৰ বাহিৰে কাকো নিৰ্বাচন নকৰে জাহাংগীৰ আলমে লিখিছে এখন ধৰ্মনিৰপেক্ষ চৰকাৰ হ'ব লাগে নিশ্চয় এখন ধৰ্মনিৰপেক্ষ চৰকাৰ হ'ব লাগে আৰু সেয়া সকলো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব ৰাইজে হৈছে গণতন্ত্ৰৰ ৰজা তিনিচুকীয়া যিটো সমষ্টি আছে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি লগতে কমলপুৰ ভৱানীপুৰ সৰভোগ বিশ্বনাথ মন্দিয়া চিফাজাৰ আৰু বিহপুৰীয়া এইকেইটা সমষ্টি কিন্তু এবাৰ অন্যতম চৰ্চাত থকা সমষ্টি এইকেইটা সমষ্টিত এতিয়া কোনে শেষ হাঁহি মাৰে তাক লৈ কিন্তু সকলোৰে মাজত চৰ্চাত আছে আৰু কালি বিৰোধী ঐক্য মঞ্চৰ যিসকলে বিৰোধী হিচাপে একগোট হৈ নিৰ্বাচন খেলিছিল তেওঁলোকে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল তাত
ইতিমধ্যে এক্সিট পলৰ যি কথা কোৱা হৈছে, কাৰণ এক্সিট পলে সকলো ফালে জয় জয় ময়ময় কৰিছে বিজেপি। তেওঁলোকে কৈছে যে বিজেপিয়ে বিপুল ভোটত জিকিব। প্ৰায়বোৰ এক্সিট পলৰ যিবোৰ সমীক্ষা আছে তাত বিজেপি মিত্ৰজোঁটৰ ৮০ৰ পৰা ৮৫, কিছুমানে ৮০ৰ পৰা ১০০লৈকে NDAৰ যি মিত্ৰজোঁট আছে তেওঁলোকক দিছে। তাৰ বিপৰীতে কংগ্ৰেছ বা বিৰোধী তেওঁলোকে ২৩ৰ পৰা ৩০খন আসন দি ৰাখিছে। আৰু সেই ক্ষেত্ৰত কিন্তু বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে কালি ৰিপুণ বৰাই এটা মন্তব্য কৰিছিল যে এক্সিট পল নহয়, এইটো এটা মেনেজ পল, আৰু সেইটো কাইলৈ স্পষ্ট হ'ব যে কি হ'ব। কিন্তু কালি অখিল গগৈ যিটো মন্তব্য আহিল তাৰ পৰা এটা নহয় এটা কথা স্পষ্ট হৈছে যে ক'ৰবাত নহয় ক'ৰবাত বিৰোধীয়ে আওপকীয়াকৈ তেওঁলোকৰ যে পৰাস্ত হৈছে তাতো মানি লৈছে। কাৰণ কালি অখিল গগৈয়ে এই পৰ্যালোচনা বৈঠকখনৰ অন্তত এটা কথা কৈছিল যে আমাৰ চৰকাৰ হ'ব, কিন্তু কাৰিকৰী কিবা কাৰণত নহ'ব পাৰে, কাৰণ আমি নিৰ্বাচনৰ আগে আগে প্ৰচাৰ চলাব নোৱাৰিলো কেইটামান সমষ্টিত। আৰু সেইটো একমাত্ৰ কংগ্ৰেছ, AJP বা ৰাইজৰ দল তেওঁলোকৰ মাজত যি আলোচনাৰ যিমান সোনকালে হ'ব লাগিছিল, তেওঁলোকৰ যি আলোচনাৰ বহিব লাগিছিল কোন কেইটা সমষ্টি কাক এৰি দিব, সেইখিনিক লৈ একদম নিৰ্বাচনৰ আগলৈকে ভোটদানৰ আগলৈকে কিন্তু খামখেয়ালি আছিল। আৰু অৱশেষত তেওঁলোকৰ মাজত মিত্ৰতা হৈছিল, কিন্তু সেই মিত্ৰতা অখিল গগৈ আওপকীয়াকৈ কৈছিল যে মিত্ৰতা পলম হৈছে আৰু সেইকাৰণে আমাৰ নিৰ্বাচনী প্ৰচাৰত ক'ৰবাত নহয় ক'ৰবাত কাৰিকৰী বিজুতি থাকি যোৱাৰ কাৰণে আমি জয়লাভ কৰিব নোৱাৰিব পাৰোঁ। আওপকীয়াকৈ কালি অখিল গগৈ সেইটোৱে বুজাইছে। কিন্তু বিশেষকৈ এইবাৰ কুংকি চৌধুৰী, বিৰোধীৰ কথা কৈ আছো যে কুংকি চৌধুৰী, লুৰিণজ্যোতি গগৈ আৰু জ্ঞানশ্ৰী বৰা, ইফালে অখিল গগৈ, এওঁলোক নিৰ্বাচিত হৈ আহিব নাই তাক লৈ বিৰোধী যিসকল লোক আছে তেওঁলোকৰ মাজত চৰ্চাত আছে। আৰু লগতে এই সমষ্টিকেইটা চৰ্চাত আছে, কাৰণ সেইকেইটা সমষ্টিত এবাৰ এখন যুঁজ হৈছে বুলি সকলোৱে আশা ৰাখিছে। আৰু বিশেষকৈ যোৰহাট যিটো সমষ্টি, শেষৰ সমষ্টিটো, এই যোৰহাট সমষ্টিটোত হৈ গ'ল গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামী। বাকী সমষ্টিবোৰত যিদৰে প্ৰাৰ্থীসকলৰ মাজত তৰ্কাতৰ্কি হৈছে বা যি প্ৰাৰ্থীসকলৰ পৰা আশা নকৰে তেনেকুৱা ধৰণৰ মন্তব্য দেখিবলৈ পোৱা গৈছিল। কিন্তু যোৰহাট সমষ্টি এই ক্ষেত্ৰত পৃথক আছিল। দুয়োজন প্ৰাৰ্থীক যথেষ্ট সন্মান সহকাৰে মন্তব্য কৰিছিল। আৰু হিতেন্দ্ৰনাথ গোস্বামীয়ে কৈছে যে লোকসভাত তেওঁ জিকিব পাৰে গৌৰৱ গগৈ, কিন্তু বিধানসভাত তেওঁ জিকিব নোৱাৰে। এইবাৰ যোৰহাটবাসী ৰাইজে হিতেন্দ্ৰনাথ গোস্বামীকে ভোট দিছে, কাৰণ এই বিগত ৫টা বছৰত যি সাংসদ হিচাপে যোৰহাটবাসীয়ে তেখেতক নিৰ্বাচন কৰি পঠালে, এইখিনি সময়ত যোৰহাটৰ কাৰণে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে। আনহাতে গৌৰৱ গগৈয়ে কৈছে যে নহয়, যোৰহাটবাসী ৰাইজে পূৰ্বৰ দৰে তেওঁৰ প্ৰতি আস্থা ৰাখিছে আৰু এইবাৰ তেওঁলোকে জয়লাভ কৰি পঠাব। সেইকাৰণে কাইলৈৰ কাৰণে আমি ৰখিব লাগিব। এক্সিট পলে যি ধৰণৰ সমীক্ষা দিছে তাক এটা কথা স্পষ্ট যে ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ'ব।